প্ৰচেষ্টা লাহোৱাল যুৱ সংঘৰ উদ্যোগত ও বৃহত্তৰ গণসন্মিলনৰ সহযোগত মই দুইটা সংগঠনক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। লাহোৱাল আজিৰ পৰা এই ধৰণে আমি আগবঢ়াই নিম একজন ক্ৰীড়াংগনে আমাক দিবহি লাহোৱাল অঞ্চলৰ নৱপ্ৰজন্মক কিছু উৎসাহ। এই অঞ্চলত আজিৰ পৰা যি ধৰণে আমি খেল ধেমালি কৰি যাম, গোটেই বৃহত্তৰ লাহোৱাল অঞ্চলৰে এক সুন্দৰ এক বাতাবৰণ আমি আশা ৰাখিছোঁ। কাৰণ শিক্ষাৰ লগত যদি স্বাস্থ্য থাকিব, স্বাস্থ্যৰ লগত যদি ক্ৰীড়া থাকিব, তেতিয়াহে গোটেই নৱপ্ৰজন্মৰ সুন্দৰকৈ উন্নয়ন হ'ব। সেয়েহে এই যি প্ৰচেষ্টা, খেল ধেমালি লগতে দৌৰ প্ৰতিযোগিতা আছে, বেডমিণ্টন, ক্ৰিকেট, এই গোটেইবিলাকত এটাই চেষ্টা কৰিছে তেওঁলোকে এই অঞ্চলত নৱপ্ৰজন্মক উলিয়াই অনা। অসমৰ হৈ ভাৰতৰ হৈ খেলিবলৈ যোৱাৰ এক চেষ্টা আমি এই অঞ্চলৰ পৰাই কৰিব লাগিব। গতিকে মই আজিৰ পৰা যিসকলে খেলিবলৈ আহিছে সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। এই আৰম্ভণি খেলৰ পৰাই এক সুন্দৰ আৰম্ভণি হওক, অঞ্চলটোৰ এক সুন্দৰ পৰিৱেশ আজিৰ পৰাই আহক আৰু গোটেই অঞ্চলটোৱে ক্ৰীড়াংগনৰ প্ৰতি আকৃষ্ট হওক। ল'ৰা ছোৱালীবিলাকে যদি আকৃষ্ট হয় খেল ধেমালিত, এটা স্বাস্থ্যৰ কাৰণে তেওঁলোকে ভাল হ'ব। মনৰ মগজু, স্বাস্থ্য, তেজৰ সঞ্চালন এইবিলাক খেলৰ পৰাই আমি দেখিবলৈ পাইছোঁ। ল'ৰা ছোৱালীৰ সুন্দৰ এক স্বাস্থ্যৰ প্ৰতি তেওঁলোক আগ্ৰহী হয় আৰু আগ্ৰহ কেতিয়া বাঢ়িব? যেতিয়া এই অঞ্চলত খেল ধেমালি হ'ব। যিহেতু আমাৰ বকুল মাজগাঁৱৰ খেলৰ পথাৰখন বৰ্তমান নিৰ্মীয় অৱস্থাত আছে, গতিকে তাত খেল ধেমালি হোৱা নাই। গতিকে আমাৰ মদক চাহ বাগিচাৰ এই প্ৰচেষ্টা, এই খেল ধেমালিয়ে এই অঞ্চলটোত সেই অভাৱ পূৰণ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু গোটেই অঞ্চলটোৱে এই ধৰণে যদি খেল ধেমালি আজিৰ পৰাই তেওঁলোকেও উপভোগ কৰে, এই উপভোগ কৰাৰ লগে লগে তেওঁলোকৰ প্ৰতিও এক আকৃষ্ট আহিব। আৰু লগতে ভগৱানৰ প্ৰতি মই প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোকে যেন কোনো অমংগল নোহোৱাকৈ সকলো ক্ষেত্ৰতে ভগৱানৰ আমি সহায় কামনা কৰিছোঁ। ভগৱানৰ আশীৰ্বাদ লাগিব আমাক, যেন কোনো অপায় অমংগল নোহোৱাকৈ গোটেই প্ৰতিযোগিতাখিনি এই 3 দিনৰ কাৰ্যসূচী সুন্দৰকৈ সমাপন হওক তাৰ কামনা কৰিছোঁ। সকলো খেলুৱৈৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে যিসকল উদ্যোক্তা ইয়াত আছে সকলোৰে এই উৎসাহ যেন সদায় থাকে, তেওঁলোক এনাৰ্জেটিক মাইণ্ডেৰে সদায় এই ধৰণৰ অনুষ্ঠানবিলাক কৰি যাওক তাৰে কামনা ৰাখি বৃহত্তৰ এই গ্ৰামাঞ্চল আৰু লাহোৱাল সংঘ আছে, যুৱ সংঘ, তেওঁলোকৰ উত্তৰ উন্নয়ন কামনা কৰিছোঁ আৰু ভৱিষ্যতে তেওঁলোকৰ এনেবিলাক অনুশীলন সদায় কৰি থাকিবলৈ আশা ৰাখি মই বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। পাতিবলৈ অনেক কষ্ট হয় আৰু তেখেতসকলে এই কষ্টৰ বিনিময়ত লাহোৱালবাসী ৰাইজক যি আজি এখন সুন্দৰ খেল আৰু কণ কণ শিশুসকলক যি আজি এই খেলৰ যোগেদি তেখেতসকলক উৎসাহ যোগালে, তাৰ বাবে মই আয়োজক সমিতিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি এই যি খেল আমি উপভোগ কৰিলোঁ, খুব সুন্দৰ, খুব এটা গধূলি সময়ত আজি খুব সুন্দৰ পৰিৱেশত সুন্দৰ খেল আৰু খুব পৰিপাটি, খুব সুন্দৰকৈ খেলখন অনুষ্ঠিত হৈছে। তাৰ বাবে খুব আজি মনত আনন্দও লাগিছে আৰু ভাল লাগিছে। লাহোৱালবাসী ৰাইজ হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ যে আজি লাহোৱালত এখন সুন্দৰ প্ৰতিযোগিতা হৈ গ'ল আৰু এই প্ৰতিযোগিতাৰ প্ৰথম যি আজি দলটি, তেখেতসকলক মই বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকে এই খেলখনত যি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত এনেকুৱা খেল ধেমালি আৰু অন্যান্য যিবিলাক প্ৰতিযোগিতা হৈছে, সেই প্ৰতিযোগিতাত যেন আৰু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে আৰু খুব সুন্দৰ এটা খেল হওক। খেলৰ যোগেদি আমি পৰিচয় পাম। যদি আমি খেল ভালকৈ খেলিব পাৰোঁ বা এখন খেল ভালকৈ যদি আমি অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ যোগেদি আমি সমাজত এটা সুনামো আমি লৈ যাব পাৰিম। গতিকে মই সকলোকে অনেক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আপোনালোকে যেন আৰু ভালদৰে এনেকুৱা এখন খেল অনুষ্ঠিত কৰিব পাৰে, তাৰ বাবে আপোনালোকৰ ওচৰত আপোনালোকক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
আমাৰ লাহোৱাল ক্ৰীড়া সমাৰোহৰ মুখ্য নিৰীক্ষক জিতেন ছাৰ ডাঙৰীয়াই বহু কষ্ট কৰিছে আৰু তেওঁ কষ্ট নোহোৱাকৈ আমি খেলখন অনুষ্ঠিত কৰিব নোৱাৰিলোহেঁতেন। গতিকে জিতেন দত্ত ডাঙৰীয়াক এখন চেলেঙেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। ধন্যবাদ। ইয়াৰ পাছতে আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। এতিয়া আমাৰ দুয়োটা দলৰ অধিনায়ক দুজনক আমি আমাৰ সন্মুখলৈ আমন্ত্ৰণ জনাইছোঁ। দুয়োটা দলৰ কেপ্টেইন দুজনক আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি তেখেতসকলকো সম্বৰ্ধনা জনাব বিচাৰিছোঁ। চাবুৱা আৰু লাহোৱাল দুয়োটা দলৰ অধিনায়কক আমাৰ সন্মুখলৈ মাতিছোঁ। এয়া দুয়োটা দলৰ অধিনায়ক একোখনকৈ চেলেঙেৰে তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি দুয়োজনকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে খেলখনত অংশগ্ৰহণ কৰি কেনেধৰণৰ লাগিলে, কেনে পালে তাৰ ওপৰত চমুকৈ চাবুৱাৰ ফালৰ পৰা কি কয়। বহুত ভাল লাগিলে খেলি কিনি, বহুত ধুনীয়া খেল এটা আয়োজন কৰিছে, চবেই ভাল লাগিছে খেলি পিনি। আৰু অলপ কলিটো আহি যায় ৰাতি, নহ'লে বাকীখিনি বহুত ভাল লাগিলে, বহুত ধুনীয়া লাগিল খেলি। ধন্যবাদ। ধন্যবাদ আমাৰ লাহোৱালৰ। ভাল লাগিলে খেলি, বহুত ভাল খেলাইছে খেল। এনেকৈ খেলি আগবাঢ়ি যাব পৰা যায় খেল। ধন্যবাদ জনাইছোঁ দুয়োজনকে। আমি পৰৱৰ্তী কাৰ্যসূচীলৈ যাবলৈ বিচাৰিছোঁ। বেছি সময় নলওঁ, সকলোৱে একেবাৰে দিনৰ ভাগৰ পৰা থিয় হৈ খেল উপভোগ কৰি আছে। সেয়েহে আমি প্ৰথমতেই মেন অফ দ্য মেচ দিবৰ কাৰণে বিচাৰিছোঁ। আমি মেন অফ দ্য মেচ দিবলৈ আগবাঢ়িছোঁ। আজি মেন অফ দ্য মেচ পাবলৈ সক্ষম হৈছে তৌচিফ আলী। তৌচিফ আলী আৰু এই বঁটাটি প্ৰদান কৰিব ৰিংকু আগৰৱালাদেৱে। এয়া তৌচিফ আলী, আমাৰ চাবুৱা লোকেল ধনী বুলি কৈ আছিলে কমেণ্টটোতে। সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। লগতে ঘোষণা কৰিছোঁ যে তৌচিফ আলীয়ে মেন অফ দ্য ছিৰিজো লাভ কৰিছে। মেন অফ দ্য ছিৰিজ তৌচিফ আলীয়ে লাভ কৰিছে। এই বঁটাটি আমাৰ সুন্দৰ সিঙক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। দুইটা বঁটা তৌচিফ কেইবাবছৰ অন্তত এইবাৰ আকৌ আপোনালোকে এই লাহোৱালৰ এই খেলপথাৰত পুনৰ
খেলৰ আয়োজন কৰিছে আৰু মই ভাবোঁ আজিৰ এই দিনটোত গণৰাজ্য দিৱসৰ এই পবিত্ৰ দিনটোত আপোনালোকক সকলোকে শুভেচ্ছাও জনাইছোঁ আৰু এই দিন